নমস্কাৰ বন্ধুসকল, সাংবাদিক বন্ধুসকল। মই আজি এটা আমাৰ বাসুদেৱ দাসৰ নিউজ পোৱাৰ কাৰণে আগবাঢ়ি আহিছোঁ। আপোনালোকে চাব যে মই 17 চনৰ পৰাই এই বাসুদেৱ দাসৰ ডিচি অফিচত মই কমপ্লেইন দিয়া হৈছে, কিন্তু আজিক লগিন কোনো এটা সেই নাপালোঁ। নাপে ওপৰ লেভেলত গ'লো, সি ফেক একাউণ্ট কৰিও কিছুমান বস্তু লিখছে। তাৰোপৰি জালিয়াতিটো 1 নম্বৰ আছে ইয়াৰ। এতিয়া থকা জেগা নগৰপাৰা বাসিন্দাৰ বুলি কৈছিল, কিন্তু এতিয়া অফিচ বিলাকত আমি চব কলো যে সি যদি নগৰপাৰা বাসিন্দা হয় মই ক'ৰ এনেকে কৈছিলো, কিন্তু নাই, অফিচ বিলাকত চব মেনেজ হৈ গৈছে। কিন্তু এতিয়া যাই ওপৰ লেভেল চবতে দিছো, দি ডিজিপি ছাৰৰ তাতে দিলো। ডিজিপি ছাৰৰ তাতে দিয়াৰ পিছত আনলাকো তাৰাবাৰী থানায় আনাৰ পিছত সি PRS বোলে হাইকোৰ্টৰ পৰা জামিন লৈ তাৰাবাৰী থানাত হাজিৰো হ'ল, কিন্তু কোৰ্টত সেইবিলাক বস্তু পঠাই দিছে, এই মানে হেৰি নহল, আননন বুলি দিছে যে বাসুদেৱ দাস নহয়ে। কিন্তু ধৰক তাৰাবাৰী থানাত বা কেনেকে লিখিলাক হাইকোৰ্টৰ পৰা PRS বেল লৈ হেৰি কৰাৰ পিছত যাতে কোৰ্টত পঠাই দিছে যে আননন বুলি দিছে। এতিয়া মই CM ছাৰৰ তাতেও দিয়া হ'ল, CM ছাৰৰ টুইটাৰত দিয়া হৈছে, কিন্তু এতিয়া প্ৰধানমন্ত্ৰী কাৰ্যালয় পঠাইছে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা বাসুদেৱ দাসৰ গেইলৰ হেড অফিচক লৈ পঠাইছে কাগজ, তাৰে পৰা আমাক তাকে ঘৰতাইছে। কিন্তু এতিয়া ক'তো ন্যায় বিচাৰ হোৱা নাই, চব বস্তুখিনি লাগিহে আছে। এতিয়া সঠিক বিচাৰ হোৱাৰ কাৰণে মই আগবাঢ়িছো। এতিয়া যদি ই নহয় ক'তো একো, এতিয়া ৰাজ্যপালক দিম, ৰাজ্যপালৰ পৰা ৰাষ্ট্ৰপতিক লৈ পঠোৱাৰ কাৰণে মই যোজা কৰিছো। গতিকে ন্যায় বিচাৰ হ'ব লাগে যে বাসুদেৱ দাস যদি নগৰ আটাবিটা পূৰ্বপুৰুষ বহৰী, আপোনালোকে যিকোনো ডকুমেণ্টছ লাগে মই সম্পূৰ্ণ চেঙা বহৰী দি দিম। এতিয়া বাসুদেৱ দাস যদি নগৰপাৰা হয়, নগৰপাৰাৰ পৰা আনক লিগেচি আনক, ভোটাৰ লিষ্ট আনক, লেণ্ড ৰেকৰ্ড আনক, কিবা এটা ৰেকৰ্ড আনি ডিচি অফিচত জমা দিয়ক। সম্পূৰ্ণ ডিচি অফিচত যিবিলাক জমা দিছিল সম্পূৰ্ণ ভুৱা কাগজ বাসুদেৱ দাসৰ ভুৱা কাগজ। আপোনালোকে এতিয়া আজিৰ দিনত যদি ইনকুৱাৰী কৰে, এতিয়া গাম্বুৰাই লিখি দিছে, আমাৰ বুগৰীৰ গাম্বুৰা জয়ন্ত দাসে লিখি দিছে যে নগৰপাৰা কাগজ দিয়ে সেই কৈছে, দিয়াৰ পিছত কৈছে কি কৈবৰ্ত সম্প্ৰদায় গাম্বুৰাও লিখি দিছে। এতিয়া আমাকতো নিদিব কায়ো লিখি, এতিয়া নগৰপাৰাও লিখি নিদিয়ে। নগৰপাৰাইতো কৈ দিছে যে এনে সম্প্ৰদায়ৰ লোক আমাৰ ইয়াতে নাইয়ে। নগৰপাৰা সমাজ আকাৰে মিটিং আকাৰে পঠাই দিছে। কিন্তু সেইবিলাক কাগজ যেতিয়া CIDৰ পৰা ৰিপৰ্ট আহিছিল বহৰী থানা, এই বহৰী থানাৰ পৰা জাতি পৰিষদত গৈছিল, জাতি পৰিষদে ৰেজিষ্টাৰ কৰি থানাক লৈ পঠাইছিল, সেই বস্তুবিলাক নাইয়ে, ফাইলটোৱে নাই। এতিয়া জাতি পৰিষদেহে ইনকুৱাৰী কৰিব এই জাতিটো কোন জাতি, বাসুদেৱ দাস হয় না নহয়, মেনেজ কৰি হেৰি কৰি দিছে। এতিয়া প্ৰশাসনে হওক যেনেকে নহওক এইটো উচিত বিচাৰ হ'ব লাগে, ন্যায় বিচাৰ। আৰু সি এনেকে জালিয়াতি কৰে, মানে সি ফেক একাউণ্ট খুলিও মোৰ হেৰিত, মই কেতিয়াবা ফেক একাউণ্ট হেৰি কৰে, ফেক একাউণ্টত সি এটা ফেক একাউণ্ট কৰি কমেণ্ট দিব, বেয়াকে লিখিব। তাৰে SP ছাৰৰ তাতেও দিয়া হৈছিল, আজি যোৱা সপ্তাহতো দিছো। SP ছাৰেও DSP ছাৰক কৈছে, DSP ছাৰে মোক লগে নাম্বাৰ দিছে, দি কৈছে ফোন কৰবা, ইয়াক ধৰি আনিব। DSP ছাৰে মোক নিজে কৈছে পৰহি। কিন্তু এতিয়া সি এনেকে ফেক একাউণ্ট কৰে, খালি সি জালিয়াতিয়ে, আৰু নিজে জালিয়াতি কৰেতো আৰু পৰক কয় জালিয়াতি কৰা বুলি। কিন্তু তাৰ শিক্ষাগুৰুকো অপমান করছে। এই ফেক একাউন্ট খুলি এটা প্রদীপ কুমার দাস বলে একটা ফেক একাউন্ট খুলছে। ফেক একাউন্ট খুলি সি তাতে প্ৰাণেশ্বৰ মাষ্টৰৰ সি প্ৰাণেশ্বৰ মাষ্টৰ সিয়াৰ কিন্তু ছাত্ৰ আছিল। সেই মৰা মানুহজনৰো সি মানে বেয়া ব্যৱহাৰ কৰে। সি এনেকে লেখে ফেক একাউন্ট, তোৰ নিজৰ একাউণ্টে দিলে শিক্ষাগুৰুকো সি বেয়াকে ক'ব পাৰে। ইমান সি নিজ মানে সকলোতে জালিয়াতি কৰিছে সি। মানে জালিয়াতি কৰোঁতে কৰোঁতে সিয়াৰ মাথাটো সি 2 নম্বৰে হৈ গৈছে। আৰু সিয়ে ক'ব যে মই 2 নম্বৰ অমুক ক'ব তমুক। ঠিক আছে, প্ৰদীপ দাসক চাৰ্টিফিকেট দিয়ক, ইছ্যু কৰক অফিচৰ পৰা, যে মোৰ ল'ৰা ছোৱালী কেইটা পালাক হৈ। আজি মোৰ ছোৱালীটো নিটত পৰীক্ষাত 20 মাৰ্কৰ কাৰণে নাপলাক ডক্টৰত, SC হলেতো পায়ে গেলাক হৈ। প্ৰথম পাণবাজাৰ ডনবস্কত পঢ়া ছোৱালীটোৰে ল'ৰা ছোৱালীটো আনলো, আনি এইবাৰ দিছিল প্ৰথম নিটৰ পৰীক্ষা, 20 মাৰ্কৰ কাৰণে নিটত নাপলাক। বাসুদেৱ দাস মোৰ তলৰ সৰু ভাই। এটা ন্যায় বিচাৰ হ'ব লাগে। ন্যায় বিচাৰ হ'ব লাগে। বাসুদেৱ দাস যদি কৈবৰ্ত সম্প্ৰদায়ৰ লোক হয়, বাসুদেৱ দাসক ৰাইট দিয়ক, মোৰ কোনো আপত্তি নাই। বাসুদেৱ দাস মোৰ ভাই। সি কিন্তু নগৰপাৰাৰ বাসিন্দা বুলি, পাহাৰপাৰা নগৰপাৰাৰ পৰা চব ডকুমেণ্টছ ডিচি অফিচত জমা দিয়া আছে, চব তথ্য আছে ডিচি অফিচত জমা আছে। সেইটো নহয় বুলি ক'ব নোৱাৰে। যদি সি নগৰপাৰাৰ চব অফিচাৰ বিলাকক মোক কয় যে সি নগৰপাৰাৰ কাগজ পাতি আনিছে, নগৰপাৰাৰে সি, ঠিক আছে নগৰপাৰাৰ হয়, মোৰতো আটা বিটা চেঙা বহৰী। এতিয়া ন্যায় বিচাৰ হ'ব লাগে, হয় বাসুদেৱ দাস হওক নহয় মোক
মোক হেৰি কৰি দিয়ক। ন্যায় হ'ব লাগে যে চাৰ্টিফিকেটখন বাসুদেৱ দাসত যদি হৈ নগৰপাৰা বাসিন্দা তাক নগৰপাৰাৰ পৰা ডকুমেণ্টছ আনিব দিয়ক। কিন্তু সেই পুৰণা নগৰপাৰা 30 বছৰ আগৰে সেই কাগজতে অফিচাৰ বিলাকে কয় কি নগৰপাৰা বাসিন্দা পাহাৰপাৰাৰে আছে, উঠি আহিছে। আমাৰ বগৰীৰ মানুহ আজি কিন্তু এই আজি বৃহৎ অঞ্চল বগৰীবাসী ৰাইজ এতিয়াতো একজনো নাই কৈবৰ্ত সম্প্ৰদায়ৰ লোক, একজনো নাই। নগৰপাৰাত আছে আৰু আপুনি বগৰীত আছে, দুইজনে দুই জেগাত আছে যিহেতু আপোনাৰ আপত্তি কিয়? মোৰ আপত্তি মানে কি, মইতো নহয় কৈবৰ্ত সম্প্ৰদায়ৰ লোক, মোৰতো আছিল চাৰ্টিফিকেটখন, মোৰখন কিয় চুজ কৰিলে? সি কৰি চব সিটো এতিয়া অফিচাৰ একজন, সি মইতো জানো সি মূৰ্খ অফিচাৰ, কাৰণ কিয় চাৰ্টিফিকেটৰ খানৰ কাৰণে সি অফিচাৰ হ'ব আছে। সিটো সাধাৰণ মেট্ৰিক পাছ, আগৰ দিনত ফাৰ্ষ্ট ডিভিজন পোৱা। সিটো কাগজখনৰ বলত আজি NIত এডমিশ্যন পাইছে, তাতো কোনো ডিগ্ৰী নাই। সেইকাৰণে সি ফেক একাউণ্ট খুলি বয়াকে লিখা পাইছে, কাৰণ শিক্ষিত হ'লে নেলখিলা হয়। পদত চাকৰি কৰি আছে। সি নগৰপাৰা বাসিন্দা, নগৰপাৰা বাসিন্দা ঠিক আছে, কাগজ পাতি নগৰপাৰাত দিছে। সিয়াৰ আটা পিতা পূৰ্বপুৰুষ নগৰপাৰা আছিল, উঠি আহিছে। কিন্তু মোৰ আটা পিতা পূৰ্বপুৰুষ বগৰী। আপনি 50 বছৰ 60 বছৰ 70 বছৰ আগৰ লাগিলে আমাৰ এতিয়া লেণ্ড ৰেকৰ্ড আমাৰ আটা পিতা পূৰ্বপুৰুষৰ কাগজ সিয়াৰ যদি হয় সিয়াৰো দিয়ক নগৰপাৰাৰ আইনি, মোৰ কোনো তাতে আপত্তি নাই। সেইটো আইনে বিচাৰ কৰিব কেনেকে কৰে। ধৰক এতিয়া মই চব হেৰিতে গৈছো, হাইকোৰ্টো গৈছো, এতিয়া ক'তো সহায়ৰ সুবিধা নাপাওঁ, কাৰণ সি টকাই দি চব মেনেজ কৰি ভাল হয়। কিন্তু আচলতে সিয়াৰ লাজে নাই, কাৰণ লাজ থাকিলে ফেক একাউণ্ট কৰি এইটো নকলা হয়। 2বাৰ থানাত পুলিচে SP ছাৰে লৈ গৈছে ইয়াক, এই ফেক একাউণ্ট আমি 5 জন। তাৰমানে তাহাৰ খিলা সিয়া, তাহাঁতৰ কোনো কাৰণ নাই চাৰ্টিফিকেট। তাহাৰ মানে বাসুদেৱৰ খিলা, মই একলাই, মই ন্যায় বিচাৰিছো। মোৰ ল'ৰা ছোৱালী দুটা আছে, মোক ন্যায় কাগজ দুখন লাগে। হয় SC চাৰ্টিফিকেটখন মোৰখন দিব লাগে, নহয়তো বাপুৰখন জব্দ কৰিব লাগে। ইয়াক আনি ন্যায় বিচাৰ কৰি ইয়াক এৰেষ্ট কৰিব লাগে, নহয়তো তাৰ যিবিলাক হেৰি কৰিছিল চৰকাৰী সা সুবিধা লৈছিল সেইবিলাক চব বাজেয়াপ্ত কৰিব লাগে। আমাৰ বাবাৰো নাই, বাবাৰে নাই, আমাৰ কৈবৰ্ত সম্প্ৰদায় চাৰ্টিফিকেট নাই। বাবাৰ নহ'লে সি কেনেকে পায়? নাই, বাবা মৰছে। এতিয়া বৰপেটাত আজিও বগৰীত নাই বোলো 30 খেনমান আছে, 30 খেনমানে ইছ্যু কৰি আছে বগৰীত। ভালকে ইনকুৱাৰী কৰিলে 30 খনমান ওলব বগৰীত বৰ্তমানো, চব জালিয়াতি। কিন্তু চবেই পইচা খাই খাই থৈ দিয়ে। এতিয়া মোৰ খেন 30 বছৰ আগত আহি লৈ গৈছে, মই লৈ দি দিছো। এতিয়া বাসুদেৱ দাসে চলি আছিল, তেতিয়া জানা নাছিল, এখন থকা বুলি ভাবিছিল বাসুদেৱ না প্ৰদীপ। সেইকাৰণে মোৰখন দি দিছিলো যে বাসুদেৱ পঢ়ি। তেতিয়া আমি লগ হৈ আছিল কোৱা নাছিলো। এতিয়া ই ডাঙৰ মানুহ হৈছে বুলি যে মোৰ ল'ৰা ছোৱালীৰ এটা সুবিধা পাব নালাগে নেকি? আজি 5 বছৰ 10 বছৰ পঢ়ি আনিলো ইমান কষ্ট কৰি, ধৰক যদি SC চাৰ্টিফিকেট থাকলা হয় কৈবৰ্ত, তেতিয়াতো মোৰ ল'ৰা ছোৱালীকেইটা ভাল এটা সুবিধা পালা হয়। আজি ধৰ বাসুদেৱ দেৱে সুবিধাবিলাক লৈ আছে, চৰকাৰী সুবিধা চব মইতো পোৱা নাই। আৰু মই অফিচত জাতি পৰিষদত চব গৈছিলো, 17 চনৰ পৰাই লাগি আছো। অফিচ বিলাক চব মেনেজ কৰি ভাল হয়। হিয়াৰিঙত মাতিছিল, হিয়াৰিঙত মাতাৰ পিছত মোকে কয় কিয় দিব লাগে কমপ্লেইন, ভাইৰ ভিতৰত কমপ্লেইন, এনেকে কয়। মই ভাইৰ ভিতৰত কি ছাৰ কমপ্লেইন দিছো, মানে ন্যায়টো লাগে। ভাইৰ ভিতৰত CID অফিচত গৈছিলো, CID উলুবাৰীত, তাতেও যাই একজন DSP লগত তৰ্ক এই লৈ কয় কি ভাইৰ ভিতৰত কিয় কমপ্লেইন দিলে, কি হ'ল? মই ঠিক আছে ছাৰ, মোৰ ভুল হৈছে যদি ভাইৰ ভিতৰত যা, উল্টা ফালে লিখি দিয়ক, মোক এৰেষ্ট কৰিছে দিয়ক, মই জামিন নলওঁ। তাৰপিছত কয় কি ইমান তথ্য দিয়াৰ পিছত আপোনালোকে কিয় এৰেষ্ট নকৰে, মানুহজনক কিয় চুইচ নকৰে, আপোনাৰ অপৰাধ সেনেকুৱা কৰাৰ পিছত তেতিয়া ঠিক আছে হেৰি হ'ল। তাৰপিছত সেই CID কেছটো তাৰাবাৰী থানালৈ পঠাই দিওঁ। তাৰাবাৰী থানাই আৰু জাতি পৰিষদৰ পৰা ইনকুৱাৰী কৰি চববিলাক দি তাৰাবাৰী থানাত যদি বাসুদেৱ দাসৰ ভুল নহলা হয়, হাইকোৰ্টৰ পৰা PRS বেল লৈ তাৰাবাৰী থানাত হাজিৰ নহলা হয়, তাৰ নিশ্চয় এটা ভুল আছে, ভয় আছে, নহলে হাইকোৰ্টত জানিল। কিন্তু তাতে থানাই লেখছে যে তদন্ত কৰি ন্যায় পাই চাৰ্টিফিকেটখন জেনুইন হৈ তাৰ আমাৰ কোনো মূল্যই নহল। থানাত পুলিচে কেনেকে জাতি পৰিষদৰ বিচাৰ কৰিব? এইটো কৰিব জাতি পৰিষদে। জাতি পৰিষদে যিটো ফাইল দিছিল সেই ফাইলটোৱে নাই। নিশ্চয় মোটা টাকাৰ লেনদেন হৈ গৈছে, আৰু সেইটো আমাৰ টাকা দিয়াত ভালে, অফিচাৰ মানুহ টাকা দি চব থৈ দিছে। আজি মানে কিবা এটাতো বিচাৰ হওক, ন্যায় হওক। এতিয়া মই প্ৰধানমন্ত্ৰী কাৰ্যালয় পঠাইছো,
এতিয়া মোটামুটি লাষ্ট কোনো নাপলি মই ৰাজ্যপালক জানাম, ৰাজ্যপালৰ পৰা ৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰসংঘত মই এই ছাবমিট কৰিম, ন্যায় বিচাৰ কৰিম আৰু সত্য উদঘাটন কৰিহে চাৰিম। Stay informed, stay ahead. News NE 365.